গণতান্ত্ৰিক দেশ এখনত আজি সংবিধানে অধিকাৰ দিছে বিৰোধী সদস্যসকলে চৰকাৰৰ যিকোনো ব্যৰ্থতাৰ বিৰুদ্ধে সমালোচনাৰ জৰিয়তে চৰকাৰক ভুলবিলাক আঙুলিয়াই দিয়া। কিন্তু আমি লক্ষ্য কৰিছোঁ বৰ্তমান অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ, এই বিজেপি চৰকাৰ, এই চৰকাৰখনে বিৰোধী সদস্যই যেতিয়া চৰকাৰৰ ভুলবিলাক সমালোচনা কৰে, চৰকাৰৰ ব্যৰ্থতাসমূহ যেতিয়া সমালোচনা কৰে, এই চৰকাৰে এই সমালোচনাবিলাক সহ্য নকৰে। কিন্তু আমি জানো যে গণতান্ত্ৰিক দেশ এখনত বিৰোধী আজি সংবিধানে এই অধিকাৰ দিছে। এইটো কেৱল মাত্ৰ বিৰোধী সদস্যসকলৰ অধিকাৰেই নহয়, এইটো তেওঁলোকৰ কৰ্তব্য। আজি ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে চৰকাৰৰ ব্যৰ্থতা, আজি চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই, কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি মেৰুকৰণ কৰি তেওঁলোকে আগন্তুক ২৬ চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে বিভিন্ন সময়ত যেতিয়াই চৰকাৰ যিকোনো কামত ব্যৰ্থ হৈছে, ক'ৰবাত যদি আৰক্ষী মোতায়েন কৰাত যদি অৱহেলা হৈছে, সেই সময়ত হাজী আমিনুল ইছলাম চাহাব ধিং সমষ্টিৰ বিধায়কে সমালোচনা কৰিছে চৰকাৰক, কিন্তু চৰকাৰে সেই সমালোচনা সহ্য কৰি ল'ব পৰা নাই। আজি হাজী আমিনুল ইছলাম চাহাবক আজি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি 1 বছৰৰ কাৰণে ডিটেইন কৰি ৰখা হৈছে। আমি ভাবোঁ এইটো চৰকাৰৰ সম্পূৰ্ণ এটা কাপুৰুষালি আৰু তেওঁলোকৰ এটা চূড়ান্ত এটা অন্যায় বিৰোধী পক্ষৰ লগত কৰিছে। আমি দাবী জনাইছোঁ যদি চৰকাৰৰ বুকুত যদি সৎ সাহস আছে, হাজী আমিনুল ইছলাম চাহাবক অতি শীঘ্ৰে আজি কাৰাগাৰৰ পৰা মুক্তি দিয়ক আৰু বিৰোধী সদস্য হিচাপে তেখেতে সমালোচনা কৰিব। এই সমালোচনা ৰাজনৈতিকভাৱে চৰকাৰে জবাব দিয়ক যদি চৰকাৰৰ সৎ সাহস আছে। আজি সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদৰ নামত কেৱল মাত্ৰ মুছলমান লোকসকলক বাছি বাছি আজি উচ্ছেদ কৰা হৈছে। মুছলমান লোকসকলক বাছি বাছি তেওঁলোকক নোটিছ জাৰি কৰা হৈছে উচ্ছেদ কৰা হ'ব বুলি, আৰু ইপিনে চৰকাৰে কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰা হৈছে। যদি তেওঁলোক বাংলাদেশী, তেতিয়াহ'লে আমি দাবী জনাওঁ যে বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে, আমি একমত। কিন্তু এই ধৰ্মৰ নামত সাম্প্ৰদায়িকতা আৰু এই হিন্দু মুছলমানৰ নামত যি ৰাজনীতি, যি সাম্প্ৰদায়িকতা, এই সাম্প্ৰদায়িকতা বন্ধ হ'ব লাগে বুলি আজি আমি ধিং সমষ্টিৰ উদ্যোগত আয়োজিত এই ধিং ৰাজচক্ৰ চৌহদত আমি অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ। এই অৱস্থান ধৰ্মঘটৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতে অন্ততঃ নিজে ক্ষমতাৰ বলিত আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে। বাছি বাছি মুছলমানসকলক, এই দুৰ্বল এটা জাতিক তেওঁ অত্যাচাৰ কৰিব নালাগে। আমি জানো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট ব্যস্ত থাকে। মই আহ্বান জনাম অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ে 10 মিনিট সময় তেওঁ উলিয়াই আজি বিশ্বৰ ইতিহাস অধ্যয়ন কৰিবলৈ আজি নমৰুদ, আজি বাদশাহ ফেৰাউন, তেওঁলোকৰ ইতিহাস অধ্যয়ন কৰক। ক্ষমতাৰ ৰাগিত এটা সময়ত তেওঁলোকে নিজকে ভগৱান ঈশ্বৰ বুলি তেখেতসকলে দাবী কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰিণতি কি হৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই ইতিহাসসমূহ অলপ অধ্যয়ন কৰক, আমি এই দাবী জনাইছোঁ। পেহেলগাম কাণ্ডৰ এটা বক্তব্যৰ আলম লৈ অসম চৰকাৰে আমাৰ ধিং সমষ্টিৰ 3বাৰৰ বিধায়ক মহোদয়ক গ্ৰেপ্তাৰ কৰিছিলে, আৰু গ্ৰেপ্তাৰৰ প্ৰায় 12 দিনৰ দিনত আমাৰ নগাঁও নিম্ন আদালতে তেখেতক জামিনত মুক্তি দিছিলে। ইয়াৰ পিছত আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে আমাৰ হাজী আমিনুল ইছলাম চাহাবৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহী গোচৰ লগাই তেওঁক ডিটেইন কৰি ৰাখিছে। আৰু আমি আজি এই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে আমাৰ ধিং সমষ্টিৰ উন্নয়ন স্থগিত হৈছে, আমাৰ হাজী আমিনুল ইছলাম চাহাবক মোকলাই দিব লাগে। অন্যথা আমাৰ AIDF দলে ইয়াতকৈ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু আমাৰ আজিৰ এই আন্দোলনৰ জৰিয়তে আমি অসম চৰকাৰক ক'ব বিচাৰোঁ যে অসমত যি অমানৱীয় অত্যাচাৰ, যি উচ্ছেদ অভিযান তেওঁ আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান তেওঁ বন্ধ কৰিব লাগে। যদি উচ্ছেদ অভিযান বন্ধ নকৰে, ইয়াৰ ফল কিন্তু অসমৰ মুখ্যমন্ত্ৰী ভুগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।